প্ৰতিষ্ঠা দিৱস তথা জন্মদিন বুলি এটি কিতাপৰ টোপোলাৰ আমি উপহাৰ দিব বিচাৰিছোঁ। আমি দুইজন সভাপতিক আমাৰ তৰফৰ পৰা এই কিতাপৰ টোপোলাটো মই গ্ৰহণ কৰিবৰ বাবে বিচাৰিছোঁ। হয়, আজি আমাৰ আক্ৰাসুৰ জন্ম হোৱা 34 বছৰ অতিক্ৰম কৰিলে। আমি 1990 চনত আক্ৰাসুৰ সদৰ কলেজৰ ছাত্ৰ সন্থা গঠন হৈছিল আৰু আজি আমাৰ 34তম জন্ম দিৱস, আক্ৰাসুৰ প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসতে আমি আজি গুৱাহাটীৰ পাঞ্জাবাৰী শিল্পগ্ৰামত একদিনীয়া কাৰ্যসূচী লৈ পেলাই অনুষ্ঠিতভাৱে পালন কৰিছোঁ। আৰু আমি এই আজি প্ৰতিষ্ঠা দিৱসত আমাৰ জনসাধাৰণলৈ এটা বাৰ্তা দিব বিচাৰিছোঁ। যিহেতু আমি আক্ৰাসু বিভিন্ন গোটত বিভাজিত হৈ আছোঁ, ইতিমধ্যে আমাৰ কেইবাটাও গোটত বিভাজন হৈছে আক্ৰাসু। আমি আজি প্ৰতিষ্ঠা দিৱসত আমি 3টা গোট যৌথভাৱে ইয়াত পালন কৰিছোঁ। আৰু আজি আমি সংকল্প লৈছোঁ যে আজিৰ দিনটোতে আমি প্ৰতিষ্ঠা দিৱসতে সংকল্প লৈছোঁ, খুব বেছি 1 মাহৰ ভিতৰত আমি এই 3টা গোট আক্ৰাসু আগলৈ গৈ আছোঁ। আমাৰ মাজত এৰা ধৰা কৰি পেলাই আমি জনগোষ্ঠীটো কাম কৰিব বিচাৰিছোঁ। ছাত্ৰ সংগঠনক ৰাইজৰ মাজত বচাই ৰাখিব বিচাৰিছোঁ, জীয়াই ৰাখিব বিচাৰিছোঁ। জনগোষ্ঠীটোৰ স্বাৰ্থত যাতে ছাত্ৰ সংগঠনটোৱে কাম কৰিব পাৰোঁ সেইটো চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু আজিৰ দিনটোতে আমি চৰকাৰলৈ এইটো বাৰ্তা দিব বিচাৰিছোঁ যে আমি আজি হয়তো কোনো ধৰণৰ আমি কাৰ্যসূচী চৰকাৰৰ বিৰুদ্ধে কোনো ধৰণৰ কাৰ্যসূচী লোৱা নাই, কিন্তু 1 মাহৰ ভিতৰত যিদিনাখনে আক্ৰাসু একত্ৰীকৰণ হ'ব সেই দিনাখনৰ পৰা হয় মৰিম নহয় কৰিম এটা সংকল্প লৈ আমি আগবাঢ়িম যে আমাৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য আমাক লাগিবই। আমি যেতিয়ালৈকে জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য নাপাওঁ তেতিয়ালৈকে আমাৰ এই সংগ্ৰামখন ধাৰা অব্যাহত থাকিব। আৰু আমি আনিমে জনজাতিকৰণৰ মৰ্যাদা আনিম, কাৰণ চৰকাৰো আমাক বাৰে বাৰে প্ৰতিশ্ৰুতি দিছে। কেতিয়াবা 6 মাহ, কেতিয়াবা 1 বছৰ, কেতিয়াবা অবিভক্ত গোৱালপাৰা জিলাত হ'ব, কেতিয়াবা ST প্লেন আৰু ST নিউ বুলি কিছুমান মানে আবুৱা ভৰা কথাৰে আমাক পতিয়ন নোৱাইছিল। কিন্তু এইবাৰলৈ আমি সংকল্প লৈছোঁ যে আগত আমাক জনজাতিকৰণৰ মৰ্যাদা দিব লাগিব, তাৰপিছতহে আমি আমাৰ আন্দোলনৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিম। কাৰণ ইতিমধ্যে কেন্দ্ৰ আৰু ৰাজ্যত যিহেতু দুখন চকা সিহঁতৰে চৰকাৰ আছে, ডাবল ইঞ্জিনৰ চৰকাৰ আছে, সিহঁতে ইচ্ছা কৰিলে 1 মাহৰ ভিতৰতে 15 দিনৰ ভিতৰতে আমাক জনজাতিকৰণৰ মৰ্যাদা দিব পাৰে। কিন্তু কালি ইতিমধ্যে আমাৰ জনজাতিকৰণ বিলখন ৰাজ্যসভাত গৈ উত্থাপন হৈ আছে, কিন্তু তাতে কোনো ধৰণৰ মানে সেইটো লৈ বিবেচনা নহ'ল। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ যে আপোনালোকো সময় থাকোঁতে আমাক জনজাতিকৰণৰ মৰ্যাদা কমচে কম জনজাতিকৰণৰ মৰ্যাদা অতি সোনকালে আমাক আদায় দিয়ক। হয়, আমি আজি আমাৰ মাজত ইতিমধ্যে আমাৰ আটছাৰ সভাপতি ধীৰেজ গোৱালা ডাঙৰীয়া, আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁই ডাঙৰীয়া, KRSSৰ সাধাৰণ সম্পাদক দুলাল ৰায় ডাঙৰীয়া আদি কৰি বিভিন্ন দল সংগঠনৰ মুৰব্বীসকল আহিছে। আমি সকলোৰে লগত আলোচনা এটা চলি আছে যে আমি কম দিনৰ ভিতৰতে যৌথভাৱে এটা আন্দোলনৰ কাৰ্যসূচী ল'ম। আৰু আন্দোলনৰ কাৰ্যসূচীটো একেলাথেই চলি থাকিব। কেতিয়াবা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, কেতিয়াবা ৰেল অৱৰোধ, কেতিয়াবা উপায়ুক্ত কাৰ্যালয়ত ধৰ্ণা, কেতিয়াবা জ্বৰ সমদল, এনেকুৱা বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ চলি থাকিব।